নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ চতুৰ্থ অধ্যায়ৰ নতুন এটা অংশ এই অংশত আমি অনুশীলনী 4.2 থকা প্ৰশ্নবোৰ আলোচনা কৰিম ইতিমধ্যে আমি পূৰ্বৰ অংশত অনুশীলনী 4.2 থকা প্ৰশ্নবোৰ আলোচনা কৰিছো আৰু চতুৰ্ভুজ অংকন কৰিছো এটা চাওচোন এইটো অংশত আমাক কি প্ৰশ্ন দিছে এটা চতুৰ্ভুজ ABCD অংকন কৰা যত AB equal to 4 cm, BC equal to 7 cm, angle A equal to 105 degree, angle B equal to 75 degree, and angle C equal to 120 degree. আমি কি আঁকিব লাগিব এটা চতুৰ্ভুজ অংকন কৰিব লাগিব যাত আমি কি দিয়া আছে পাঁচটা জোখ দিয়া আছে মানে দুটা বাহুৰ জোখ আৰু তিনিটা কোণৰ জোখ দিয়া আছে আমি এই পাঁচটা জোখৰ সহায়ৰে আমি এটা চতুৰ্ভুজ আঁকিব লাগিব এতিয়া প্ৰথমতে আমি AB equal to 4 cm এটা আমি ইয়াতে কি আঁকিলো AB ৰেখাখণ্ড আঁকিলো যাৰ দৈৰ্ঘ্য কিমান 4 cm নেক্সট আমি কি আঁকিম এংগেল A আৰু এংগেল B এংগেল A কিমান এংগেল A 105 ডিগ্ৰী এংগেল A আছিলে 105 ডিগ্ৰী আৰু এইটোৰ নাম দিছিলো AZ আৰু ইয়াৰ কোণ হল 105 ডিগ্ৰী আৰু এংগেল B আছে 75 ডিগ্ৰী আৰু ইয়াৰ নাম দিছো BX কোণ আছিলে 75 ডিগ্ৰী এতিয়া নেক্সট আমি কি কৰি আমাৰ কি দিয়া আছে BC equal to 7 cm মানে B বিন্দুত কেন্দ্ৰ কৰি আমি এটা বৃত্তচাপ আঁকিম যাৰ ব্যাসাৰ্ধ কিমান 7 cm আৰু BX ৰশ্মিক এই বৃত্তচাপে যি বিন্দুত কাটিছে সেই বিন্দুটোৰ নাম দিম C এতিয়া আমি কি আঁকিব লাগিব নেক্সট এংগেল C equal to 120 ডিগ্ৰী ডিগ্ৰী এইটো নাম দিছো Z
এইটো আছিলে চি ৱাই এংগেলটো আছিলে 120 ডিগ্ৰী এতিয়া এ জেড ৰশ্মি আৰু চি ৱাই ৰশ্মি কটাকটি কৰা বিন্দুটোৱে হ'ল ডি বিন্দু গতিকে আমাৰ এ বি চি ডি চতুৰ্ভুজটো সম্পূৰ্ণ হ'ল এতিয়া অংকন প্ৰণালীটো চাওঁ আহাচোন অংকন প্ৰণালীটো কি দিছে স্তৰ 1 স্কেলৰ সহায়েৰে এ বি ইকুৱেল টু 4 চেণ্টিমিটাৰ ৰেখাখণ্ড অংকন কৰা হ'ল স্তৰটোত কি বিন্দু কৰিছো এ বিন্দুত আমি 105 ডিগ্ৰী এটা কোণ অংকন কৰিছো স্তৰ 3 আমি কি কৰিছো বি বিন্দুত 75 ডিগ্ৰীৰ এটা কোণ অংকন কৰিছো আৰু স্তৰ 4ত আমি কি কৰিছো বি বিন্দু কেন্দ্ৰ কৰি এটা আমি বৃত্ত চাপ আঁকিছো যাৰ ব্যাসাৰ্ধ কিমান 7 চেণ্টিমিটাৰ আৰু সেই বৃত্ত চাপে বি এক্স ৰশ্মি যি বিন্দুত কাটিছে সেই বিন্দুটোৰ আমি নাম কি দিছিলো চি বিন্দু নেক্সট ষ্টেপত কি কৰিছো চি বিন্দুত কেন্দ্ৰ কৰি আমি চি বিন্দুত কি কৰিছো 120 ডিগ্ৰী এটা কোণ অংকন কৰিছো আৰু চি ৱাই ৰশ্মি অংকন কৰিছো তাৰ পিছত কি হল এ জেড ৰশ্মি আৰু চি ৱাই ৰশ্মি কটাকটি কৰা বিন্দুটোৰ আমি কি নাম দিছো ডি বিন্দু আমাৰ কি হল এ বি চি ডি কি আছিল আমাৰ আঁকিবলগীয়া চতুৰ্ভুজটো আমাৰ সম্পূৰ্ণ হল এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো ইয়াতে কি দি আছে এটা চতুৰ্ভুজ ই এফ জি এইচ অংকন কৰা য'ত ই এফ ইকুৱেল টু 5 চেণ্টিমিটাৰ এফ জি ইকুৱেল টু 7.5 চেণ্টিমিটাৰ এংগেল ই ইকুৱেল টু 90 ডিগ্ৰী এংগেল জি ইকুৱেল টু 105 ডিগ্ৰী আৰু এংগেল এইচ ইকুৱেল টু 80 ডিগ্ৰী ইয়াতে আমাক কি দিয়া আছে 5টা যোগ দিয়া আছে 2টা বাহু আৰু 3টা কোণৰ যোগ দিয়া আছে আমি কি জানো যে চতুৰ্ভুজৰ চাৰিওটা অন্তকোণৰ সমষ্টি কিমান হয় 360 ডিগ্ৰী ইয়াতে কোণ কি আছে এংগেল ই প্লাস এংগেল এফ প্লাস এংগেল জি প্লাস এংগেল এইচ ইকুৱেল টু কিমান হ'ব 360 ডিগ্ৰী তাৰ পিছত এংগেল ইৰ মান কিমান দিয়া আছে 90 ডিগ্ৰী প্লাস এংগেল এফ দিয়া আছে নেকি এংগেল এফৰ মান দিয়া নাই এংগেল জি কিমান আছে 105 ডিগ্ৰী প্লাস এংগেল এইচ আছে 80 ডিগ্ৰী which is equal to 360 ডিগ্ৰী এতিয়া আমি কি কৰিব লাগিব যোগ কৰিব লাগিব 90 প্লাস 105 কৰিলে কিমান হ'ব 195 নেক্সট হ'ব 80 প্লাস কৰিলে 572 275 ডিগ্ৰী প্লাস এংগেল এফ ইকুৱেল টু 360 ডিগ্ৰী ইয়াৰ পৰা আমি কি কৰিম এংগেল এফৰ মান উলিয়াম 360 মাইনাস 275 ডিগ্ৰী এংগেল এফ ইকুৱেল টু কিমান হ'ব এংগেল এফ কিমান হ'ব এংগেল এফ ইকুৱেল টু 85 ডিগ্ৰী ইয়াতে 85 যোগ কৰি চাওঁচোন 360 আহে নে নাহে গতিকে চাৰিটা কোণৰ সমষ্টি আমাৰ কিমান আহিলে 360 গতিকে এংগেল এফ ইকুৱেল টু কিমান হ'ল 85 ডিগ্ৰী এতিয়া আমি কি পালো চাৰিটা কোণ পালো এতিয়া আমি কি কৰিম প্ৰথমতে ই এফ ইকুৱেল টু 5 চেণ্টিমিটাৰ আমি কি কৰিম ৰেখাখণ্ড অংকন কৰিম ই এফ ৰেখাখণ্ড অংকন কৰিছো যাৰ দৈৰ্ঘ্য কিমান 5 চেণ্টিমিটাৰ নেক্সট আমি কি আঁকিম এংগেল ই কিমান 90 ডিগ্ৰী এতিয়া আমি এংগেল ই কিমান আঁকিম 90 ডিগ্ৰী এংগেল ই ইকুৱেল টু কিমান আঁকিলো 90 ডিগ্ৰী
এংগেল ই আমাৰ 90 ডিগ্ৰী হ'ল নেক্সট আমাৰ এফ আঁকিব লাগিব 85 ডিগ্ৰী এংগেল এফ আমাৰ কিমান হ'ব 85 ডিগ্ৰী আৰু ইয়াৰ আমি কি নাম দিম এক্স ইয়াতে আছিলে 90 ডিগ্ৰী এইটো হ'ল 85 ডিগ্ৰী এংগেল ই হ'ল এংগেল এফ হ'ল এতিয়া আমি কি কৰিম এফ জি মানে এফ বিন্দুত কেন্দ্ৰ কৰি এটা আমি বৃত্তচাপ আঁকিম বৃত্তচাপটো কিমান হ'ব 7.5 ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিলো আৰু ইয়াৰ নাম কি হ'ব FG equal to 7.5 সেন্টিমিটাৰ গতিকে এইটোৰ নাম হ'ব জি বিন্দু আৰু ইয়াৰ দৈৰ্ঘ্য 7.5 সেন্টিমিটাৰ ইয়া হ'ল এতিয়া আমাক কি দিছে নেক্সট G equal to 105 degree G equal to 105 degree এতিয়া এংগেল G আমি কিমান আঁকিম 105 degree আৰু এই এংগেল এই বিন্দুটোৰ নাম হ'ব EFG H Hৰ মান কিমান আছিলে 80 ডিগ্ৰী 80 ডিগ্ৰী এটা আমি পাই গলো গতিকে EFGH আমাৰ কি হ'ল আমাৰ চতুৰ্ভুজটো সম্পূৰ্ণ কৰা হ'ল তেসকে আমি কি পঢ়িম অঙ্কন প্ৰণালী তৰ 1 স্কেলৰ সহায়ৰে EF equal to 5 সেন্টিমিটাৰ কি হ'ল ৰেখাখনটো আমি অঙ্কন কৰিছো এই বিন্দুত আমি কিমান 90 ডিগ্ৰী কোণ অঙ্কন কৰিছো F বিন্দুত 85 ডিগ্ৰী কোণ অঙ্কন কৰিছো নেক্সট স্তৰত কি কৰিছো F বিন্দু কেন্দ্ৰ কৰি 7.5 সেন্টিমিটাৰ এটা বৃত্তচাপ অঙ্কন কৰিছো হেজি বৃত্তচাপে FX ৰশ্মিক G বিন্দুত কাটিছে তাৰ পিছত কি কৰিছো আমি G বিন্দুত আমি 105 ডিগ্ৰী কোণ অঙ্কন কৰিছো আৰু GY ৰশ্মি অঙ্কন কৰিছো GY ৰশ্মি আৰু EZ ৰশ্মিৰ ছেদবিন্দুটোৱে চতুৰ্ভুজৰ চতুৰ্থ শীৰ্ষবিন্দু H বিন্দুটোৰ অৱস্থান গতিকে EFGH আমাৰ কি হ'ল আঁকিবলগীয়া আমাৰ যেটো চতুৰ্ভুজ আশা কৰো তোমালোকে চতুৰ্ভুজ অঙ্কন কৰাটো শিকিছা পৰৱৰ্তী অংশত আৰু আমি চতুৰ্ভুজ অঙ্কন কৰিম আজিৰ অংশ দেখিনি ধন্যবাদ